নমো নমঃ শ্ৰীমদ ভগৱত গীতামৃত। আজি শ্ৰীমদ ভগৱত গীতাৰ কৰ্মযোগ নামৰ তৃতীয় অধ্যায়ৰ ত্ৰয়োদশ সংখ্যক শ্লোক। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: যজ্ঞশিষ্টাশিনঃ সন্তো মুচ্যন্তে সর্বকিল্বিষৈঃ ভুঞ্জতে তে ত্বঘং পাপা ইয়ে পচন্ত্যাত্মকাৰণাৎ। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া সৰল অৰ্থ হৈছে এনেধৰণৰ: ভগৱান সদায় ভক্তসকলৰ সকলো ধৰণৰ পাপৰ পৰা মুক্ত কৰাৰ কাৰণে তেওঁলোকক খাদ্য বস্তুবিলাক প্ৰথমে যজ্ঞত অৰ্পণ কৰি অৱশেষত তাকহে ভক্ষণ কৰে। অৰ্থাৎ ভগৱানক সন্তুষ্ট কৰাৰ কাৰণে ভক্তসকলে পাপৰ পৰা মুক্ত হোৱাৰ উদ্দেশ্যে প্ৰথমে সেই বস্তুসমূহ নিজে ভক্ষণ কৰাৰ আগত যজ্ঞত অৰ্পণ কৰে। আমি খাদ্য গ্ৰহণ কৰাৰ আগমুহূৰ্তত যিখিনি নিজে গ্ৰহণ কৰাৰ আগতে অল্প পৰিমাণে থালিৰ আগত অৰ্পণ কৰোঁ, সেইখিনি ভগৱানৰ কাৰণে অৰ্পণ কৰা হয়, যাৰ পৰা আমি পাপৰ পৰা মুক্ত হওঁ বুলি ইয়াতে উল্লেখ কৰিছে যে আমি ভগৱানৰ কাৰণে সেইখিনি অৰ্পণ কৰিছোঁ। আন যিসকলে কেৱল ইন্দ্ৰিয় তৃপ্তিৰ বাবে খাদ্য ৰান্ধে তেওঁলোক পাপী আৰু তেওঁলোকে পাপকহে ভোগ কৰে। অৰ্থাৎ ইন্দ্ৰিয় তৃপ্তি লাভৰ বাবে যিসকলে যজ্ঞত অৰ্পণ নকৰাকৈ বা ভগৱানক লৈ অৰ্পণ নকৰাকৈ নিজেই সেইখিনি ইন্দ্ৰিয় সুখৰ বাবে ভোগ কৰে, তেওঁলোকক ইয়াতে পাপী আৰু পাপৰ ভক্তা বুলি উল্লেখ কৰিছে। ভগৱানৰ ভক্তসকলক অৰ্থাৎ কৃষ্ণ ভাৱনা সম্পন্ন লোকসকলক সন্ত বুলি কোৱা হৈছে। সন্ত, সনাদি, সনক, সনন্ত এনেকৈ উল্লেখ কৰা দেখা যায়, কিয়নো তেওঁলোক অনবৰতে ভগৱানৰ ভক্তিৰ ভাৱত নিমগ্ন হৈ থাকে। ভগৱানক অৰ্পণ নকৰাকৈ তেওঁলোকে কোনো বস্তু গ্ৰহণ নকৰে। ইয়াতে ব্ৰহ্ম সংহিতাৰ এটি বিশিষ্ট পংক্তি উল্লেখ কৰিছে, সেয়া হৈছে এনেধৰণৰ: প্ৰেমাঞ্জনচুৰিত ভক্তি বিলোচনেন সন্তঃ সদৈৱ হৃদয়েষু বিলোকয়ন্তি। অৰ্থাৎ ভক্তিৰূপ কাজলেৰে যাৰ চকুত বল দিয়া আছে সেই সন্তসকলে অনবৰতে নিজৰ হৃদয়তে ভগৱান শ্ৰীকৃষ্ণক দেখা পাই থাকে। সন্তসকলে পৰিপূৰ্ণ ভক্তিৰ ভাৱতে অনবৰতে পৰম পুৰুষ পৰমেশ্বৰ গোবিন্দ অৰ্থাৎ সকলোৰে আনন্দ দিয়তা বা মুকুন্দ অৰ্থাৎ মোক্ষ প্ৰদান কৰোতা বা কৃষ্ণ, নিজৰ সৌন্দৰ্যৰে সকলোকে আকৰ্ষণ কৰোতা কৃষ্ণ, যাৰ চিন্তাত নিমগ্ন থকাৰ বাবে আগতে পৰমেশ্বৰক নিদিয়াকৈ একো বস্তুকেই নিজে গ্ৰহণ কৰিব নোৱাৰে, তেওঁলোক হৈছে সন্ত। সেইবাবে তেনে ভক্তসকলক শ্ৰৱণ, কীৰ্তন, স্মৰণ, অৰ্চন আদি ভক্তিৰ কোনোবা এটা প্ৰকাৰৰ মাধ্যমেৰে অনবৰতে যজ্ঞ অনুষ্ঠান কৰি থাকে। অৰ্থাৎ তেওঁলোকে কোনোবাই যজ্ঞত নিমজ্জিত হৈ থাকে, কোনোবাই শ্ৰৱণত নিমজ্জিত হৈ থাকে, কোনোবাই অৰ্চনত নিমজ্জিত হৈ থাকে, কোনোবাই স্মৰণ কীৰ্তনত নিমজ্জিত হৈ থাকে। লগতে আন যিসকলে পাৰ্থিৱ জগতৰ সকলো পাপ স্পৰ্শৰ পৰা, সকলো কুলুষা কালিমাৰ পৰা আঁতৰি ৰাখে, তেওঁলোকেই হৈছে এই সন্ত যি স্মৰণ আৰু নিত্য অধ্যয়নত ব্যস্ত হৈ থাকে। আন যিসকলে কেৱল নিজৰ কাৰণে বা কেন্দ্ৰৰ কেৱল ইন্দ্ৰিয় তৃপ্তিৰ বাবে খাদ্য প্ৰস্তুত কৰে, তেওঁলোক কেৱল যে চোৰ এনে নহয়, লগতে তেওঁলোকে সকলো ধৰণৰ পাপকহে গিলি খোৱাৰ দৰে হয়। অৰ্থাৎ যিয়ে আমাক ইমানখিনি ভোগ কৰাৰ সুবিধা দিছে, সেই যজ্ঞস্বৰূপ পৰম ব্ৰহ্ম বিষ্ণু, তেওঁ যিখিনি আমাক দিছে, আমাৰ কৰ্তব্য খোৱাৰ আগমুহূৰ্তত তেওঁক অৰ্পণ কৰাটো বা কিবা কৰ্ম কৰাৰ আগমুহূৰ্তত তেওঁৰ সেৱা লোৱাটো। কিন্তু যদি আমি ইন্দ্ৰিয় তৃপ্তিৰ বাবেও সেইখিনি কৰ্ম কৰোঁ, তাত আমাৰ কৃষ্ণ ভাৱনা সম্পন্ন হ'ব লাগিব, তাত আমি ভগৱানক অৰ্পণ কৰিহে ইন্দ্ৰিয় তৃপ্তি লাভ কৰিবলৈ আগ্ৰহৰ হ'ব লাগিব। যদি আমি ভগৱানক অৰ্পণ নকৰি তেওঁই দিয়া বস্তু আমি নিজে ভোগ কৰোঁ, তেওঁক অৰ্পণ নকৰাকৈ যদি আমি আনন্দত ভোগ কৰোঁ, সেয়া ইয়াতে উল্লেখ কৰিছে যে আমি সেয়া পাপ খোৱাৰ দৰেহে হয়, পাপক গিলি থোৱাৰ দৰেহে হয়। যিজনে এনে সময়তে চোৰ আৰু পাপীও, তেনে মানুহ সুখী হোৱাৰ কি আশা থাকিব পাৰে? ইয়াতে প্ৰশ্নবাদক চিন অৰ্পণ কৰিছে। তেনে সুখী হোৱাটো সম্ভৱ নহয় বা তেনে লোকৰ সুখ লাভ হোৱাটো সম্ভৱ নহয়। যদিও দেখাত সুখী, তেওঁলোক ভিতৰি হ'লে দুখী বুলি ইয়াতে উল্লেখ কৰিছে।
গতিকে মানুহবিলাকক যাতে সকলো প্ৰকাৰৰ সুখী হ'বৰ বাবে তাৰ বাবে সকলোবোৰ সম্পূৰ্ণভাৱে কৃষ্ণ ভাৱনা সম্পন্ন হয় সংকীৰ্তন বা যজ্ঞ অনুষ্ঠান কৰাৰ সহজ পদ্ধতিটো শিকাই দিবলৈ ইয়াতে উল্লেখ কৰিছে। ইয়াৰ অবিহনে জগতত শান্তি আৰু সুখ হোৱাৰ কোনো আশা নাই। অৰ্থাৎ যজ্ঞ বা সংকীৰ্তন অবিহনে এটা পৰম শ্ৰেয় যজ্ঞক বুলি অৰ্পণ কৰিছে, যাৰ অবিহনে এই সংসাৰত শান্তি বা সুখ হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে। অৰ্থাৎ যজ্ঞ বা সংকীৰ্তন কৰাৰ দ্বাৰাই আমি এই সংসাৰত সুখ আৰু শান্তি লাভ কৰিব পাৰোঁ। কিয়নো এই যজ্ঞ পূৰ্বৱৰ্তী অধ্যায়ত মই শ্লোকত উল্লেখ কৰিছোঁ, এই যজ্ঞ ভুৱনৰ নাভি বুলি উল্লেখ কৰিছে। যি যজ্ঞৰ পৰাই এই জগতৰ সৃষ্টি হৈছে, এই জগতৰ সৃষ্টিত যি সূৰ্য, চন্দ্ৰ, বায়ু, জল সমস্ত আধাৰ হৈছে যজ্ঞ, যাক আমি সৃষ্টি দেখা নাই, যাৰ আদি নাই, যাৰ অন্ত নাই, সেয়ে হৈছে এই যজ্ঞস্বৰূপ পৰম ব্ৰহ্ম। কিয়নো ঋগ্বেদৰ দশম মণ্ডলৰ পুৰুষ সূক্তত অৰ্থাৎ 90 নম্বৰ সূক্তত ইয়াতে উল্লেখ কৰিছে যে অন্তিম মন্ত্ৰত যজ্ঞেন যজ্ঞময় জন্তা দেৱাস্তানি ধৰ্মানি প্ৰথমান্যাসন তেহ নাকং মহিমানঃ সসন্ত যত্ৰ পূৰ্বে সাধ্যাঃ সন্তি দেৱাঃ। অৰ্থাৎ এই যজ্ঞস্বৰূপ নাকম দিব্য স্বৰ্গস্বৰূপ সমস্ত লাভ কৰাত আমাৰ সহায় হয় এই যজ্ঞৰ দ্বাৰাই। সেয়েহে আমি এই যজ্ঞ বা যজ্ঞস্বৰূপ যি সংকীৰ্তন তাত কৃষ্ণ ভাৱনা সম্পন্ন হৈ কৰাটো আমাৰ কাৰণে প্ৰয়োজন। সেয়েহে শুদ্ধ ভক্তিৰে শুদ্ধ চিত্তেৰে ভগৱান কৃষ্ণৰ যজ্ঞ বা সংকীৰ্তন কৰাটো আমাৰ বাবে শ্ৰেয়, আৰু তেওঁক অৰ্পণ কৰিহে আমি সকলো কৰ্ম আগবঢ়াটো বা ভজন কৰাটো বা ভক্ষণ কৰাটো ইয়াতে উল্লেখ কৰিছে। এয়ে এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ।